মোৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক নৱম শ্ৰেণীৰ বাবে এখন প্ৰথম গোট পৰীক্ষাৰ তোমালোকৰ প্ৰশ্নপত্ৰৰ ভিডিঅ' আকাৰে দিবলৈ গৈছোঁ গতিকে তোমালোকে প্ৰশ্নপত্ৰখন ভালদৰে চাবা আৰু ইয়াৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ তোমালোকে যদি কৰি যোৱা পৰীক্ষাত তোমালোকে ভাল নম্বৰ পাবলৈ সক্ষম হ'বা গতিকে ইয়াত প্ৰথম প্ৰশ্ন তোমালোকৰ যেহেতু তোমালোকৰ এইবাৰ MCQ তোমালোকৰ 25টা প্ৰশ্ন আহিব গতিকে তোমালোকে এই কিদৰে MCQ বিলাক আহে সেই সকলোবিলাক কথা তোমালোকে গম পাবা ইয়াত কিন্তু তোমালোকৰ 25টা মই দিয়া নাই ইয়াত তোমালোকৰ দিছে প্ৰথম প্ৰশ্নটো আমি মন কৰিম এতিয়া তলৰ প্ৰশ্নবোৰ শুদ্ধ উত্তৰটো বাছি লিখা তোমালোকৰ ইয়াত দিয়া আছে 75% মানে 75% ভগ্নাংশ ৰূপ লিখিব কৈছে গতিকে তোমালোকে কিদৰে লিখিব পাৰিবা মই তলত তোমালোকক এবাৰ লিখি দিছো তোমালোকে মন কৰিবা ইয়াত তোমালোকৰ দিছে 75% গতিকে তোমালোকে কিদৰে শতাংশ মানে বুজি লোৱা যে তলত আমি 100 দিব লাগে আৰু ওপৰত আমি কি দিব লাগে 75 দিব লাগে আমি বুজি পালো এতিয়া তোমালোকে কি কৰিবা এই 100 টোক তোমালোকে কাটিবা তাক যদি 5 এৰ হৰণ কৰো আমি 20 বাৰ যাব কেইবাৰ যাব 20 বাৰ আৰু আমি 5 এৰ যদি 75 হৰণ কৰো কেইবাৰ যাব নিশ্চয় আমাৰ 15 বাৰ যাব আৰু আমি 5ক 20 টোক হৰণ কৰিম এবাৰ 4 বাৰ যাব আৰু 5 এৰ আমি হৰণ কৰিম কেইবাৰ যাব 3 বাৰ গতিকে আমাৰ উত্তৰ কিমান ওলালে 4 ভাগৰ 3 ওলালে গতিকে তোমালোকে শুদ্ধ উত্তৰ কি লিখিব পাৰিবা 4 ভাগৰ 3 এটা তোমালোকৰ যদি শুদ্ধ 4 ভাগৰ 3 আছে উত্তৰটো তোমালোকে লিখিব পাৰিবা নিশ্চয় গতিকে তোমালোকে চাই লোৱা এবাৰ 4 ভাগৰ 3 আছে না তোমালোকৰ 4 ভাগৰ 3 যেহেতু আমাৰ শুদ্ধ উত্তৰ আছে গতিকে আমি 4 ভাগৰ 3 লিখিব পাৰিম গতিকে শুদ্ধ উত্তৰ তোমালোকে 4 ভাগৰ 3 লিখিব পাৰিবা ইয়াৰ পিছলৈ আমি গুছি যাম এতিয়া এইবাৰ তোমালোকৰ দিছে কিমান 0.5% তোমালোকে মন কৰিব এবাৰ আমি চাম 0. কি দিছে 5 আৰু ওপৰত দিছে তোমালোকে চাবা মন কৰিবা 0.5 ওপৰত বাৰ চিন দিয়া আছে গতিকে বাৰ চিন দিলে আমি কি দৰে কৰিম বাৰ চিন দিলে আমি কি কৰিম চোৱা 0.5 দিম আৰু ওপৰত বাৰ চিন দিয়া আছে যদি তোমালোকৰ ওপৰত বাৰ চিন দিয়া থাকে মই দেখি ওপৰত যদি বাৰ চিন দিয়া থাকে আমি ইয়াত প্ৰথমতে আচডাল মাৰি লওঁ আচডাল মৰাৰ পিছত আমি কি কৰিম তো বাৰ চিন যিমানে থাকিব আমাৰ যদি দুডাল থাকে আমি দুটা 9 লিখিম তলত গতিকে আমি কি লিখিম 9 লিখিম ইয়াৰ পিছত আমি কি দিম 5 মাইনাস কি দিম বাৰ চিন নথকা সংখ্যা আমাৰ কি আছে 0 গতিকে আমি কি দিম ইয়াত 0 মাইনাস কৰি দিম গতিকে তোমালোকৰ শুদ্ধ উত্তৰ হ'ব 9 ভাগৰ 5 মানে 5/9 হ'ব গতিকে তোমালোকৰ যদি 5/9 আছে তোমালোকে শুদ্ধ উত্তৰ লিখিব পাৰিবা গতিকে তোমালোকৰ চাবা 5/9 তোমালোকৰ আছে গতিকে তোমালোকৰ C নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ লিখিব পাৰিবা ইয়াৰ পিছলৈ আমি গুছি যাওঁ এটা অশূন্য ধ্ৰুৱক বহুপদৰ মাত্ৰা হ'ল মানে এটা অশূন্য ধ্ৰুৱক বহুপদৰ মাত্ৰা সদায় কি থাকে 1 থাকে গতিকে তোমালোকে কি লিখিব পাৰি অশূন্য থাকে মই দেখিবা এটা অশূন্য ধ্ৰুৱকৰ মাত্ৰা সদায় শূন্য থাকে গতিকে তোমালোকে শুদ্ধ উত্তৰ কি লিখিব পাৰিবা শূন্য বুলি লিখিব পাৰিবা ইয়াৰ পিছত আমি চাম মূলবিন্দুৰ স্থানাংক কিমান থাকে আমি সকলোৱে জানো যে মূলবিন্দুৰ স্থানাংক কিমান থাকে 0 থাকে গতিকে তোমালোকে কি লিখিব মূলবিন্দুৰ স্থানাংকক 0 লিখিব পাৰিবা এই দুটা প্ৰশ্ন খুবেই ইম্পৰ্টেন্ট গতিকে তোমালোকে ভালদৰে চাবা পৰীক্ষাত তোমালোকৰ আকৌ আহিব পাৰে ইয়াৰ পিছত আমি গুছি যাম এবাৰ 0.1% ভগ্নাংশ ৰূপ গতিকে আমি দিম 0.1 গতিকে কি দৰে লিখিম চোৱা 0.01 আৰু তোমালোকে শতাংশ চিন দিবা ইয়াৰ পিছত তোমালোকে লিখিবা তলত 100 ওপৰত লিখিবা তোমালোকে 0.01 মানে শতাংশ চিনটো নাইকিয়া হৈ যাব ইয়াৰ পিছত তোমালোকে চোৱা তলত দিব লাগিব ওপৰত কেইটা শূন্য আছে দশমিকৰ পিছত যেহেতু দুটা সংখ্যা আছে গতিকে আৰু দুটা শূন্য বাঢ়ি যাব আমাৰ 100 আছিল গতিকে আমি লিখিম 10000 আৰু ওপৰত লিখিম কি 1 গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব 10000 ভাগৰ 1 গতিকে তোমালোকে শুদ্ধ উত্তৰ আছে নেকি তোমালোকে বিচাৰি চাবা এবাৰ নিশ্চয় তোমালোকে শুদ্ধ উত্তৰ দেখি পাইছা যে তোমালোকে শুদ্ধ উত্তৰ C টো হ'ব 10000 ভাগৰ 1 আছে ইয়াৰ পিছৰ প্ৰশ্নটো মন কৰা তলৰ কোনটো উক্তি সত্য প্ৰতিটো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা যিমানবিলাক পূৰ্ণ সংখ্যা আছে সকলোবিলাক স্বাভাৱিক সংখ্যা বুলি কৈছে গতিকে আমি এটো শুদ্ধ বাক্য নহয় এটো তোমালোকৰ ভুল বাক্য হয় ইয়াৰ পিছত দিছে প্ৰতিটো পূৰ্ণ সংখ্যাই অখণ্ড সংখ্যা যিমান পূৰ্ণ সংখ্যা আছে সব আমি পূৰ্ণ সকলোকে আমি অখণ্ড সংখ্যা বুলি ক'ব পাৰো গতিকে তোমালোকৰ শুদ্ধ উত্তৰ কোনটো হ'ব B টো হ'ব ইয়াৰ পিছলৈ আমি আহো এতিয়া 3x³ - 2x² - x + 2 বহুপদ ৰাশিটোৰ x² সহ কিমান
যদি তোমালোকৰ এক্স স্কোৱাৰ হওক বিচাৰে তোমালোকে এক্স স্কোৱাৰ লগত কি সংখ্যা লাগি আছে সেইটো কথা মন কৰিবা এক্স স্কোৱাৰ সংখ্যাৰ লগত তোমালোকৰ এটা -2 লাগি আছে গতিকে তোমালোকে শুদ্ধ উত্তৰ কি লিখিব পাৰিবা -2 লিখিবা যি লগত লাগি থাকে সেইটোৱে তাৰ সহগ হ'ব ইয়াৰ পিছলৈ আমি গুচি যাওঁ এতিয়া 0 - 5 বিন্দুটো ক'ত অৱস্থিত মনত ৰাখিবা 0 - 5 বিন্দুটো y অক্ষত অৱস্থিত গতিকে তোমালোকে শুদ্ধ উত্তৰ লিখিবা y অক্ষত অৱস্থিত ইয়াৰ পিছলৈ আমি মন কৰোঁ ইয়াৰ পিছত কি দিয়া আছে a b স্কয়াৰ c কিউব টু দি পাৱাৰ 0 ৰ মান হ'ব কিমান মনত ৰাখিবা যিকোনো সংখ্যাৰ ওপৰত যদি পাৱাৰ 0 থাকে তাৰ ঘাত যদি 0 হয় সদায় তাৰ আনসাৰ কি হয় 1 হয় গতিকে মনত ৰাখিবা তোমালোকে আনসাৰ কি লিখিব পাৰিবা 1 ইয়াৰ পিছলৈ আমি গুচি যাওঁ তলৰ কোনটো অপৰিমেয় সংখ্যা গতিকে 0.15 আৰু 0.22232323 প্ৰথমৰ দুটাটো কেতিয়াও আমাৰ অপৰিমেয় সংখ্যা হ'ব নোৱাৰে ইয়াৰ পিছত আমি চাম 0.102 003 0041 আৰু কি সংখ্যা ওলাব ইয়াত আমি নিৰ্দিষ্টকৈ গম পোৱা নাই সেইবাবেই হৈছে এইটো আমাৰ অপৰিমেয় সংখ্যা কোনটো হ'ব তোমালোকৰ C নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আহোঁ এতিয়া ইয়াত তোমালোকৰ দিছে x² + x + k এটা উৎপাদক হয় তেন্তে k ৰ মান কিমান হ'ব গতিকে যদি উৎপাদক হয় তোমালোকে কি দৰে কৰিব পাৰিবা মই এবাৰ তোমালোকক ইয়াত কৰাই দিছোঁ ভালকৈ মন কৰিবা x² মানে তোমালোক কি আছে -1 আছে যেহেতু -1 থাকিলে তোমালোকে +1 বহাবা ইয়াত +1 স্কয়াৰ আৰু প্লাস তোমালোকে 1 প্লাস k দিবা আৰু কেলে কি দিবা 0 দিবা ইয়াৰ পিছত তোমালোকে কি কৰিব চোৱা 1 দুটা পূৰণ কৰিলে 1 হ'ব +1 প্লাস k = 0 যেহেতু তোমালোকৰ কি আছে 1 1 প্লাস কৰিলে কি হ'ব আমাৰ 2 হ'ব আৰু প্লাস k = কি হ'ব 0 হ'ব গতিকে আমি দুইটো সমান চিহ্ন এফালে পঠিয়াই দিম দুইটো পঠিয়াই দিয়া ললে আমাৰ -2 হ'ব গতিকে k মান আমি বুজি পালো যে -2 হ'ব গতিকে শুদ্ধ উত্তৰ আমি কি লিখিম -2 বুলি লিখিব পাৰিম ইয়াৰ পিছলৈ আমি গুচি যাওঁ y অক্ষৰ পৰা 4 - 3 বিন্দুটোৰ দূৰত্ব কিমান হ'ব গতিকে তোমালোকে দূৰত্ব লিখিব যাওঁতে তোমালোকে সদায় x অক্ষৰ দূৰত্ব বিচাৰিছে গতিকে তোমালোকে y ৰ মান লিখিবা y ৰ মান কিমান আছে তোমালোকৰ 3 আছে -3 গতিকে তোমালোকে -3 থাকিলেও তোমালোকে যদি দূৰত্ব লিখিবা -3 লিখিব নোৱাৰিবা গতিকে তোমালোকে অপচন কি হ'ব শুদ্ধ উত্তৰ C টো হ'ব ইয়াৰ পিছত তোমালোকে নেক্সট চাবা প্ৰশ্ন 4 আৰু 5 ৰ মাজত এটা পৰিমেয় সংখ্যা হৰণ 4 আৰু 5 ৰ মাজত এটা সংখ্যা লিখিবলৈ গৈছে গতিকে 2 ৰে যদি আমি 10 হৰণ কৰোঁ 2 ৰে 10 হৰণ কৰিলে আমাৰ কি ওলাব 2 ভাগৰ 5 ওলাব গতিকে 5 ওলালে তো আমাৰ নহ'ব কাৰণ 4 আৰু 5 ৰ মাজত হ'ব লাগিব 2 ৰে যদি আমি 11 হৰণ কৰোঁ তেতিয়া আমাৰ ওলাব 5.5 ওলাব গতিকে এইটো আমাৰ নহ'ব 2 ভাগৰ 9 2 ৰে যদি 9 হৰণ কৰোঁ 4.5 ওলাব আৰু 4 ৰে যদি 8 হৰণ কৰোঁ 4 ওলাব গতিকে শুদ্ধ উত্তৰ আমি গম পালোঁ নিশ্চয় কোনটো হ'ব শুদ্ধ উত্তৰ তোমালোকৰ C টো হ'ব ইয়াৰ পিছলৈ চাওঁ কি আছে তোমালোকৰ xiv px = তোমালোকৰ দিছে x⁴ + 2x³ + x⁵ + 2x + 7 বহুপদটোৰ ৰাশিটোৰ মাত্ৰা কিমান হ'ব মাত্ৰা তোমালোকে যেতিয়া লিখিবা মনত ৰাখিবা ইয়াৰ সৰ্বোচ্চ ঘাতৰ উত্তৰটোৱে হ'ব মাত্ৰা গতিকে সৰ্বোচ্চ মাত্ৰা কিমান আছে আমাৰ 5 আছে গতিকে তোমালোকে শুদ্ধ উত্তৰ কি লিখিব পাৰিবা 5 লিখিব পাৰিবা ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আহোঁ এতিয়া x² + x + 1 আৰু কমা দিয়া আছে p - 1 মানে p - 1 ৰ মান বহাব গৈছে গতিকে তোমালোকে কি দৰে কৰিব পাৰিবা মই এবাৰ কৰাই দিছোঁ চোৱা x² মানে -1 এটা আমি স্কয়াৰ দিলোঁ আৰু প্লাস x² দিলোঁ আৰু প্লাস আমি x ৰ ভ্যালু কি পালোঁ 1 আৰু প্লাস 1 = 0 দিলোঁ গতিকে আমাৰ কি হ'ব চোৱা যদি -1 দুটা পূৰণ কৰা প্লাস হ'ব আৰু প্লাস এইটো -1 হ'ব এইটো -1 হ'ব লাগিছিলে ভুল হৈছে গতিকে -1 হ'ব এইটো আকৌ এবাৰ চাই লওঁ তোমালোকে প্ৰথমতে আমি কি কৰিম ইয়াত প্লাস দিম আৰু ইয়াৰ মান আমি মাইনাস পালোঁ আৰু +1 পালোঁ গতিকে কি হ'ব চোৱা -1 দুটা পূৰণ কৰিলে +1 হয় প্লাসে মাইনাসে -1 হয় +1 গতিকে আমি দিম -1 + 1 কেনসেল গতিকে ইকুৱেল টু 0 p ইকুৱেল টু কি দিম কি হ'ব আমাৰ মাইনাস কি হ'ব 1 হ'ব গতিকে -1 নহয় +1 হ'ব x ৰ ভ্যালু কি হ'ব -1 নহয় +1 হ'ব গতিকে তোমালোকৰ +1 আছে নেকি চাই লোৱা এবাৰ +1
+1 আছে গতিকে তোমালোকে শুদ্ধ উত্তৰ কি লিখিবা +1 বুলি লিখিব পাৰিবা গতিকে শুদ্ধ উত্তৰ তোমালোকে লিখিবা +1 ইয়াৰ পিছত বাকি প্ৰশ্নবিলাকৰ উত্তৰ মই কৰাই দিয়া নাই গতিকে তোমালোকে এইবিলাক প্ৰশ্ন মই আগতে কৰাই দিছোঁ যদি তোমালোকে মোৰ আগৰ ভিডিঅ' নাই চোৱা এইটো ভিডিঅ'ৰ লিংকতে তোমালোকে মোৰ ভিডিঅ'বিলাক পাই যাবা গতিকে তোমালোকে আগৰ ভিডিঅ'বিলাক প্ৰথমতে চাই ল'বা আৰু যদি তোমালোকে নোৱাৰা মোক কমেণ্টত জনাবা মই নিশ্চয় তোমালোকক নেক্সট ভিডিঅ'ত এই উত্তৰবিলাক কৰাই দিব চেষ্টা কৰিম আজিলৈ মই তোমালোক ইমানটো এৰিব বিচাৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম আৰু যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা তেতিয়া মোৰ চেনেলটো এবাৰ লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা আজিলৈ মই তোমালোকক ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম প্ৰশ্নবিলাক এবাৰ তোমালোকে ভালদৰে চাই যাবা